ঢকুৱাখানাত মুগা পালকৰ মাজত হাহাকাৰ অৱস্থা এটা দিনতে সুমনিত মৃত্যু হৈছে ২৫,০০০ মুগা পলু ঢকুৱাখানাৰ দুলিয়া গোবিন্দপুৰ চৰকাৰী মুগা সুমনিত সংঘটিত হৈছে এই ঘটনা প্ৰায় ৩ লাখ টকাৰ মুগা উৎপাদন হ'বলগীয়া সুমনিত পলুৰ অস্বাভাৱিক মৃত্যুত হুমুনিয়া কাঢ়িবলগীয়া হৈছে মুগা পালকসকলে ইতিমধ্যে ৰেশম বিভাগে পলুৰ নমুনা সংগ্ৰহ কৰি পলুৰ অস্বাভাৱিক মৃত্যুৰ কাৰণ বিচাৰি আৰম্ভ কৰিছে সম্পৰীক্ষা এই সন্দৰ্ভত আমাক সবিশেষ জনাব প্ৰতাপ দত্তই হয় অসমৰ গ্ৰাম্য অৰ্থনীতিক এক সবলভাৱে দাঙি ধৰিবলৈ সক্ষম হৈছে অসমৰ মুগা শিল্পই কিন্তু ঢকুৱাখানাত মুগা খেতিয়কৰ মাজত হুমুনিয়া দেখিবলৈ পোৱা গৈছে সুমনিতে মৰিছে হাজাৰ হাজাৰ আহেৰুৱা মুগা আৰু এই মুহূৰ্তত আমি উপস্থিত আছো ঢকুৱাখানা সমজিলাৰ অন্তৰ্গত পানীগাঁৱৰ চৰকাৰী মুগা সুমনিত আৰু মোৰ সহযোগীক পুনে পুনে এটা দুখ লগা ছবি দেখাবৰ বাবে অনুৰোধ জনাইছো এইদৰে হাজাৰ হাজাৰ এহেৰুৱা মুগা অচিন ৰোগত আক্ৰান্ত হৈ মৰা পৰিলক্ষিত হৈছে মই পুনে পুনে মুগা পালকজনৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিম কেতিয়াৰ পৰা বেমাৰটো হৈছে এই বেমাৰটো আজি ৰাতিপুৱা হৈছে আজি দিনটোত কিমান মুগা মৰিলে আজিৰ দিনটোত আমি এনেই ৫,০০০ ওপৰত মুগা আমি পানীত পেলাই দিলোঁ নি পিনে আমাৰ ৫,০০০ মুগা দুখ লাগিলে পানীত পেলাই দিছোঁ এতিয়াও ইতিমধ্যে যদি গছৰ তলত বিচাৰে এতিয়াও ৩-৪ হাজাৰ মুগা গোটেই প্ৰতি গছজোপাৰ তলত হ'লে আৰু ৩-৪ হাজাৰ মুগা আমাৰ গছত ওলাব তলত কিমানমান পাম বুলি আশা কৰিছে আমি এনেই ৩৫,০০০ মুগা পাম বুলি আমি আশা কৰি আছিলোঁ প্ৰায় ৪০,০০০মান মুগা ধৰিছিলোঁ কিন্তু ৩৫,০০০ মুগা পোৱাটো আমি খাটাং ফাইনেল বুলি ভাবি আছিলোঁ ৩৫,০০০ হ'লেতো আজিকালি ৫,০০০কৈ হ'লেওতো বহুত টকা হয় ১.৫ লাখ 2 লাখ টকা মানে সিমান টকা পাম বুলি মানে দুজনৰ ভিতৰত আমি আশা কৰি আছিলোঁ এতিয়া একেবাৰে এতিয়া এনেকৈ হ'লেতো আমি যিটো টকা আমি খৰচ কৰিলে সেই খৰচৰ টকাটো আমি পাবলৈ অকণমান দিগদাৰ হ'ব বুলি ভাবিছোঁ হয়তো আপুনি মুগা খেতি কৰি আপুনি চলা ফুৰা কৰে আমি সম্পূৰ্ণ মুগা খেতিৰ ওপৰতে আমাৰ মানে চলা ফুৰা কৰাটো ল'ৰা ছোৱালী পঢ়োৱাটো মুগা খেতিৰ ওপৰতে আমি নিৰ্ভৰ কৰি আছোঁ এতিয়াতো একেবাৰে প্ৰতিবাৰ মুগা আমি হেৰুৱা জেঠুৱা পতীয়া জাৰুৱা প্ৰতিবাৰ মুগাহে আমি পুহি আছোঁ এতিয়া এইটো এহেৰুৱা মুগা এইটো এহেৰুৱা মুগা আছিলে আমি কমা গাঁৱৰ পৰা আনিছিলোঁ কমা গাঁৱত এতিয়া আমি একেলগৰ মুগা তাত কিন্তু কমা গাঁৱত বহুত ভাল হৈ আছে আমাৰো ভাল হৈ আছিলে কিন্তু আজি ৰাতিপুৱা অলপ নহয় যথেষ্ট মানে আমাৰ বেয়ালৈ হেৰি হৈছে এতিয়া কাৰণটো কি বুলি ভাবে কাৰণটো মানে আমি এই বুলি ভাবিছোঁ যে আমাৰ ওচৰত এখন বাৰীত চুমনি খেতি লাগি থকা বাৰী এখনত কালি নহয় পৰহি মেডিচাইন মাৰি দিলে সেই মেডিচাইনটোৰ কাৰণে আমাৰ এই মুগাটো এনেকুৱা হৈছে বুলি আমি ভাবিছোঁ এয়া আমি প্ৰতাপ দত্তৰ জৰিয়তে আপোনালোকক মুগা পালকৰ প্ৰতিক্ৰিয়া জনোৱাৰ চেষ্টা কৰিলোঁ